হৰি মাকুনো হৰি মৰমীয়া খুৰ মোৰ ৰঙিলী ঐ বহাগে পালেহি ৰঙিলী। আজি লৈ আহিছোঁ আপোনালোকক মই এনেকুৱা এগৰাকী শিল্পীৰ ঘৰলৈ, যিগৰাকী শিল্পী আপোনাৰ মাষ্টৰনিও কৰে, কিন্তু সেইগৰাকী শিল্পীৰ ঘৰলৈ লৈ আহিছোঁ। তেওঁৰ কণ্ঠ মানে ইমান সুন্দৰ কণ্ঠ, আপোনালোকে চাওক। মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ, আৰু সেই যিমান পাৰে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিলেহে মই শিল্পীসকলক দেখাব পাৰিম। ব'লক এতিয়া আমি ভিডিঅ'টো লৈ আগবাঢ়ি যাওঁ। আজি মই আহিছোঁ এনেকুৱা এজন শিল্পীৰ ঘৰলৈ, যিগৰাকী শিল্পী আপোনালোকে দেখিলে আচৰিত হ'ব। আজি আপোনালোকক মই দেখাবলৈ আহিছোঁ তেনেকুৱা এজন শিল্পী, কিন্তু সেই শিল্পীগৰাকী শিক্ষয়িত্ৰীও কৰি আছে, লগতে বহুত ভাল শিল্পীও, আৰু তেখেতৰ আমি কণ্ঠটো আপোনালোকক শুনাবৰ বাবে আগবাঢ়ি আহিছোঁ। যদি ভিডিঅ' এনেদৰে আপোনালোকক মই দেখাই থাকিব লাগে, গতিকে সেইবাবে আপোনালোকে মোৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া যাওঁ ব'লক আমি শিল্পীগৰাকীৰ ঘৰলৈ। এয়া হ'ল শিল্পীগৰাকীৰ ঘৰ। এই কি ধুনীয়া ফুল ওলমাই থৈছে দেখিছে নাই, গাভৰু ছোৱালী যে। এয়া চাওক কি ধুনীয়াকৈ ওলমাই থৈছে। ফুলনি বাগিচাখন দেখাই দিয়া অলপ অলপ। মানে শিল্পীগৰাকীৰ ঘৰত মানে কুকুৰা, হাঁহ, গৰু, ছাগলী সকলো আছে। এতিয়া মই যে কৈছিলোঁ যিগৰাকী শিল্পী, চাওক এইগৰাকী শিল্পী দেখিবলৈও কি সুন্দৰ, আপোনালোকে দেখিছে। বাৰু প্ৰথমতে তোমাৰ পৰিচয়টো দিয়াচোন। মোৰ নাম প্ৰিয়ংকা গগৈ, আৰু মোৰ ঘৰ বৰহোলা বেকাজান। বেকাজান ন? আৰু তুমি এই অসমীয়া সংস্কৃতিটোৰ লগত জড়িত থকা কিমান দিন হ'ল? মই সৰুৰ পৰাই জড়িত হৈ আছে, আৰু লগতে মোৰ মাও সৰুৰ পৰাই জড়িত এইবিলাকত, আৰু আমাকো সেই সৰুৰ পৰাই সেইবিলাকত জড়িত কৰাই থৈ দিলে, আৰু তেনেকৈ অকণমান অলপ চলপকৈ আগবাঢ়িছোঁ, আৰু বৰ বিশেষকৈ আগবাঢ়িবও পৰা নাই। যিমানটো পাৰিছোঁ সিমানটো চেষ্টা কৰি গৈ আছোঁ, লগতে যিমান পাৰোঁ সিমান চেষ্টা কৰিছোঁ, আৰু গানবিলাকো গাব ধৰিছোঁ। এতিয়া তুমি এই অসমীয়া সংস্কৃতিটোৰ লগত জড়িত হৈ আছা, লগতে তুমি আৰু কিবা কৰি আছানে? লগতে মই স্কুল এখনত কৰি আছোঁ, ব্যক্তিগত স্কুল, তাতে কৰি আছোঁ, আৰু তেনেকৈ। আৰু শিশু দিৱস বা কিবাকিবি তেনেকুৱা দিৱসবিলাকত মই ল'ৰা ছোৱালীবিলাকক তেনেকৈ শিকাই যাওঁ যিমান পাৰোঁ, নৃত্যই হওক গানেই হওক। এতিয়া প্ৰথমে মোৰ ভিউচাৰসকলক তুমি প্ৰথম কি শুনাম বুলি ভাবিছা? প্ৰথম এটা বিহুগীত গাম বুলিয়ে ভাবিছোঁ। প্ৰথম এটা যোজনাৰে আৰম্ভ কৰোঁ। ঠিক আছে, একদম আপোনালোকে সহায় কৰিব যাতে এই শিল্পীগৰাকী যিমান পাৰে আগবাঢ়ি যাব পাৰে। যদি আপোনালোকে যদি সহায় নকৰে, ভিডিঅ' শ্বেয়াৰ নকৰে, এগৰাকী শিল্পী আগবাঢ়ি যাব নোৱাৰিব। আপোনালোকে সহায় কৰিলেহে এনেকুৱা এগৰাকী শিল্পী আগবাঢ়ি যাব, নহ'লে গাঁৱৰ ভিতৰতে এনেকুৱা শিল্পীবিলাক সোমাই থাকিব। এতিয়া তুমি বিহুগীতটিৰ যোজনাটো প্ৰথম গাই লোৱা। ঠিক আছে, মই প্ৰথম যোজনাটো গাবলৈ আৰম্ভ কৰিছোঁ। ই ওলাল জাকি মাৰি ও পুখুৰীৰ মোৱা মাছ, ওলাল জাকি মাৰি ঐ তৰা, ই ওলাল জাকি মাৰি আমাৰে নাচনি ও চতচা ৰিদিনৰ পৰা। অতি সুন্দৰ লাগিলে যোজনাটো, মানে ইমান সুন্দৰকৈ গাইছে। আপোনালোকে শুনি আছে যে কি সুন্দৰ কণ্ঠ। সঁচাকৈ ক'বলৈ হ'লে প্ৰিয়ংকা ভণ্টিৰ কণ্ঠত যাদু আছে বুলি ক'ব লাগিব। মোৰ হিচাপত যাদু আছে বুলি ক'ব লাগিব। ইমান সুন্দৰ কণ্ঠ আপোনালোকে শুনিছে। এতিয়া এটি বিহুৰ গীত এভাগ তুমি গাই শুনাই দিয়া। ঠিক আছে। লীলাই বহুতাতৰ পাতত, লীলাই চকুৱালী পাতত, লীলাই বহুতাতৰ পাতত, লীলাই চকুৱালী পাতত, লীলাই মাকুনো হৰি হৰি, মাকুনো হৰি হৰি পৰে, লীলাই তোমালৈ চাওঁতে, লীলাই জপনা দিওঁতে, লীলাই জপনা দিওঁতে, লীলাই বিন্ধিলে অঘয়াৰ, বিন্ধিলে অঘয়াৰ শুলে।
সুন্দৰ আপোনালোকক শুনালোঁ এতিয়া আমি মানে প্ৰিয়ংকা ভণ্টিয়ে আপোনালোকক শুনালে এটি বিহুৰ যোজনা লগতে এটি বিহুৰ গীত আপোনালোকে নিজেই কমেণ্ট কৰি জনাব যে এই প্ৰিয়ংকা ভণ্টিয়ে গোৱা গীতখিনি মানে কণ্ঠটো আৰু কিমান সুন্দৰ হৈছে আপোনালোকে কমেণ্ট কৰি জনালেহে হ'ব মই তাত একো নকওঁ আপোনালোকে নিজেই কমেণ্ট কৰি জনাব আৰু তাৰ বাহিৰে তুমি আৰু কি জানা মই এতিয়া জয়ন্ত হাজৰিকাৰ এটা গীত গাওঁ ঠিক আছে গোৱা গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰৰ গধূলি গোপালে উজলি উঠিল জোনৰে পানচৈ ঘাটতে চাপিল চিকুণে চেনেহৰ তোমাৰে কাষলে মনটি উৰিল গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰৰ গধূলি গোলাপে উজলি উঠিল জোনাকৰে ৰাগি বতাহত পিয়পিল ফুলৰে পাহিতে তোমাৰে হাঁহিতি দেখা যেন লাগিল জোনাকৰে ৰাগি বতাহত পিয়পিল ফুলৰে পাহিতে তোমাৰে হাঁহিতি দেখা যেন লাগিল জোনৰে পানচৈ ঘাটতে চাপিল চিকুণে চেনেহৰ তোমাৰে কাষলে মনটি উৰিল গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰৰ গধূলি গোপালে উজলি উঠিল ৰিণিকি তোমাৰে মাটিত দূৰণি সৰকি ৰাতিৰে বাহিতে শুনা যেনে লাগিল মনৰে লিহিৰি মনৰে সুহুৰি তোমাকে ধিয়াই বুজনীয়া কচি উৰা যেনে মাৰিল গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰৰ গধূলি গোলাপে উজলি উঠিল ধন্যবাদ সুন্দৰ ইমান সুন্দৰ কণ্ঠ দেখিছে ইমান সুন্দৰকৈ গাইছে মানে প্ৰিয়ংকা ভণ্টিগৰাকীয়ে লগতে এখন স্কুলত তেওঁ শিক্ষয়িত্ৰীও কৰি আছে আৰু বহুত সৰুৰ পৰাই বোলে অসমীয়া সংস্কৃতিৰ লগত ভণ্টিগৰাকী জড়িত সেইবাবে হয়তো কণ্ঠটো ইমান সুন্দৰ হৈছে এতিয়া তুমি যিখিনি গালা তাৰ তুমি গোৱাৰ গুৰু আছেনে গুৰু মানে মই আমাৰ নবৌ এজনী আছে তেখেতৰ ওচৰতে শিকা আৰু অলপ চলপকৈ আগতে সৰুতে ছাৰ এজনৰ ওচৰত শিকিছিলোঁ তাৰপিছত তাৰ পৰা মানে অলপ হেৰি হ'ল ডাঙৰ হোৱাৰ পৰা মানে সেইবিলাকৰ প্ৰতি অকণমান ইচ্ছা নোযোৱা হ'ল তাৰপিছত মাজতে তেনেকৈ গোৱাও নহয় বা এইবিলাক ক্ষেত্ৰত আগবাঢ়ি যোৱাও নহ'ল তাৰপিছত আকৌ এনেকৈ অলপ চলপকৈ স্কুলেই হওক বা ক'ৰবাত কিবা প্ৰতিষ্ঠানবিলাকত সেইবিলাকত তেনেকৈ গোৱা হয় আৰু অলপকৈ যিমানটো পাৰোঁ সিমানখিনিয়ে গোৱা হয় আৰু বৰ বিশেষ নাজানো মই আৰু সিমানখিনি আগবাঢ়িবলৈ হয়তো বহুত সময় লাগিব গতিকে তেনেকৈ সৰুতে আৰু যিমানখিনি পাৰোঁ সিমানখিনিয়ে শিকিছিলোঁ তাৰ বাহিৰে মোৰ নবৌ ওচৰতে শিকা এতিয়া তোমাৰ গুৰুজনক আৰু তোমাৰ নবৌক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিল যাতে এনেকুৱা উঠি অহা প্ৰজন্মক তেওঁলোকে আৰু শিকাই বুজাই এনেদৰে মানে তুমি এতিয়া যিখিনি গালা তেনেদৰে মানে শিকাই বুজাই যাতে আমাৰ অসমৰ গৌৰৱ কঢ়িয়াই আনে সেয়াই মই কামনা কৰিলোঁ আৰু মোৰ ফালৰ পৰাও অশেষ ধন্যবাদ থাকিল তোমালৈ সঁচাকৈ ক'বলৈ হ'লে তোমাৰ মানে ইমান সুন্দৰ কণ্ঠ মোৰ গাৰ নোম একদম শিয়ৰি উঠিছে সঁচাই কৈছোঁ এতিয়া ইয়াৰ বাহিৰে মই বহুত জেগাত কোৱা শুনিছোঁ যে তুমি বৰ সুন্দৰ হৰিনাম গোৱা আগতে কলেজৰ দিনত গাইছিলোঁ কলেজ পঢ়ি থাকোঁতে লগৰখিনিৰ লগতে তেনেকৈ গোৱা হৈছিল আৰু সেয়াই আৰু নামঘৰত গাওঁ কেতিয়াবা নামঘৰ গ'লে ঠিক তেনেকৈ ঠিক আছে তুমি নামঘৰত আৰু কলেজত কোন কিভাগ মানে হৰিনাম গোৱা সেই হৰিনাম এভাগ গাই পেলাই মোৰ ইউটিউবৰ ভিউচাৰসকলক গাই শুনাই দিয়া ঠিক আছে
আমাৰ শংকৰ গুৰুৱে ধৰ্ম প্ৰচাৰ কৰিলে, আমাৰ মাধৱ গুৰুৱে নামৰ মালা কাঠিলে, কিনো নামৰ অমিয়া সুৰ মোৰ গুৰু হৰি নামৰ অমিয়া সুৰ। এ ৰাম ৰাম হৰি নাম ৰখে বৈকুণ্ঠৰ প্ৰকাশে, হৰি নাম ৰখে বৈকুণ্ঠৰ প্ৰকাশে, প্ৰেমৰ মিতৰ নদী মোৰ গুৰু হৰি নামৰ অমিয়া সুৰ। বৰ সুন্দৰ গালা হৰিনাম। এই হৰিনাম যে তুমি যে গালা, হৰিনাম শিকোৱা কোনো গুৰু আছে নেকি? গুৰু তেনেকৈ নাই, গুৰু অকল মোৰ লগৰ এজনীয়ে শিকাইছিলে, তাৰ পৰাই ইমানখিনি আয়ত্ব কৰিলোঁ আৰু বৰ ভালকৈ আয়ত্ব কৰিবলৈ তেনেকৈ নহ'লেই, ঠিক তেনেকুৱা হ'ল। ঠিক আছে, সুন্দৰ হৈছে বাৰু। আৰু তুমি যিগৰাকী লগৰ পৰা শিকিছা মানে সেইগৰাকীলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিল। এতিয়া তুমি যিগৰাকীৰ পৰা শিকিলা, নিশ্চয় মোৰ ভিউচাৰসকলক কৈছোঁ, আপোনালোকক কৈছোঁ, যিগৰাকীৰ পৰাই এওঁ শিকিলে সেইগৰাকীকো মই দেখাবলৈ চেষ্টা কৰি যাম। ঠিক আছে, এতিয়া মই তাৰমানে বহুত জেগাত মঞ্চত তোমাক দেখিছোঁ আৰু বহুত জেগাত দেখিছোঁ যে তুমি পুৰস্কাৰো পাইছা। মঞ্চৰ মানে জেং বিহু দল এটা আছে তোমালোকৰ, সেই জেং বিহুৰ দলটিৰ নামটো জনাবা নেকি? আমাৰ জেং বিহু দলটোৰ নাম হৈছে দৰিকণা জেং বিহু দল, আৰু আমি এবাৰ প্ৰতিখন মঞ্চতে আমাৰ ওচৰত যিমান প্ৰগ্ৰেম পাতিছে তেনেকৈ আমি গৈছোঁ, আৰু তেনেদৰে আমি পাবলৈও সক্ষম হৈছোঁ বাৰু। পাইছা বুলি মই গম পাওঁ আৰু দেখিছোঁ বাৰু। তাৰমানে বৰ সুন্দৰ হয় তোমালোকৰ যিটো দৰিকণা জেং বিহু দলটো, মানে চাই বহুত ভাল লাগে। এতিয়া তুমি দৰিকণা জেং বিহুৰ দলটিত মানে যি ভাগ তুমি প্ৰথম আৰম্ভণিৰ পৰা গোৱা মানে বিহু নামটো, সেই নামটো তুমি গাই শুনাই দিয়া মোৰ ভিউচাৰসকলক। ঠিক আছে। কি দিয়া দৰিম ও তোকে ঐ বহাগী, ও কি দি আদৰিম তোক, এই শালৰ কাটি আনিছোঁ ফুলামকৈ বিহু আনৈ, ঐ তাকে দি আদৰিম তোক। দেহি বসন্তৰ পৰশত ফুলিল তৰা, নাহৰ তকৰ কেতেকী, গছৰ ডালে ডালে শুনো তৰা, কুলি কেতেকীৰ পিননি, ঢেঁকীৰ হাল তাঁতৰ হাল সামৰি, জুই শালৰ হোৱা জৰি, আল কৰি ওল কৰি বিহুনো মাৰিবলৈ, বিহুনো মাৰিবলৈ যাওঁ। এচতে গৈয়ে গৈয়ে ৰঙিলি ঐ, বহাগে পালেহি ৰঙিলি ঐ, বহাগে পালেহি ৰঙিলি ঐ, ফুলিলে ভেবেলি ৰঙিলি ঐ লতা, এই কৈনো কৈ থাকিলে ৰঙিলি ঐ, উৰকে নপৰে ৰঙিলি ঐ, উৰকে নপৰে ৰঙিলি ঐ, বহাগৰ বিহুৰে ৰঙিলি ঐ কথা। ৰাঙলী মদাৰৰ লৈ লাং থৈ লাং লিলাং লাং, এ পানে ঐ লগৰী লৈ লাং থৈ লাং লিলাং লাং, এ ৰাঙলী মদাৰৰ পানে হে লৈ লাং থৈ লাং লিলাং লাং, এ পদুমণি পুখুৰীত পানী খাওঁ, এ ঠেকেচি মেকেচি জাকৈ বাওঁ, এ ৰঙিলিয়া হৈ পমিলিয়া হৈ বিহু মাৰিবলৈ যাওঁ। মন হীৰা দৈও যায় ঐ আহিলে, মন হীৰা দৈ মাছে কিনো মগৰৈ, মন হীৰা দৈ ঐ ভটিয়াই ঐ গলে কৈ, ভটিয়াই ঐ গলে কৈ হিহু, মন হীৰা দৈ মুগাৰে সাজে পিন্ধি, মন হীৰা দৈ আহিবি ঐ আবেলি,
অতি সুন্দৰ গাইছে। আপোনালোকে কণ্ঠটোতে শুনিছে চাগে, শুনি গম পাইছে যে তেওঁলোকে পুৰস্কাৰ পায় নে নাপায়। কিন্তু মই দেখিছোঁ বহুত জেগাত এই ভণ্টিগৰাকীৰ মানে দৰিকণাৰ যিটো জেং বিহু দল বহুত জেগাত মই পুৰস্কাৰ পোৱা দেখিছোঁ, আৰু বহুত দূৰণিত দূৰণিত গৈছেও। তোমালোক যে গৈছিলা এইখন কি জেগা, অলপ দূৰণিত যে লখিমপুৰ নে কি আছিলে? ধেমাজি গৈছিলোঁ, ধেমাজি ফাট বিহুলৈ। মই সেই চুতীয়া বিহুৰ লগত গৈছিলোঁ, চুতীয়া বিহু। তাত পুৰস্কাৰ পাইছিলানে? পুৰস্কাৰ মানে তাত হেৰি প্ৰদৰ্শনী নিচিনা হৈছিলে। পুৰস্কাৰ তেনেকৈ দিয়া হোৱা নাই। আমাৰ বিহু মানে সকলো জনগোষ্ঠী তাত দেখুওৱা হৈছিলে। বাৰু আজিলৈ আমি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু নেক্সট ভিডিঅ' চাবৰ বাবে নীলমণি গগৈ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এই ভণ্টিগৰাকীৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, নহ'লে এনেকুৱা শিল্পীসকল গাঁৱৰ মাজতে লুকাই থাকিব। যাতে মই এইটো কাৰণে ভিডিঅ'টো বনোৱা হৈছে যে এনেকুৱা গাঁৱৰ মাজৰ যিবিলাক প্ৰতিভাবিলাকে যাতে এখন মঞ্চ পাওক আৰু অসমত জিলিকি ৰওক, সেইবাবে মই এনেকুৱা প্ৰতিভাবিলাক আপোনালোকক দেখাই আছোঁ। আপোনালোকে মোক সহায় কৰি যাব, তেতিয়া মানে আপোনালোকক মই সদায় এনেদৰে প্ৰতিভাৱান শিল্পীসকলক দেখাই যাবলৈ চেষ্টা কৰিম। ধন্যবাদ।